আজি ৰাতিপুৱাতে এইবিলাক দেখিছে সব উলিয়াই কেনেকৈ পেলাই দিছোঁ নালাগে আৰু এইবিলাক চাওক এয়া বেমাৰীয়ে ভাল পালে আজি আহি পালেহি আৰু বেচেৰীয়ে অলপ সহায়ো কৰি দিলে এয়া আম কাটি লৈছে কিন্তু বেমাৰী খুব খং আপোনালোকে জানেই ন এই বাহ পচা বাহখিনি যে মই দি দিছিলোঁ এতিয়া বেমাৰীক মানে লাগে মই কৈছোঁ কেঁচা বাহ কাটি নিব কিন্তু নাই খং উঠি আছে বোলে এতিয়া কিয় খং উঠি আছে নকয় লাষ্টত মই কৈছোঁ খংটো কৈ দিয়ক তেতিয়াহে ভাল হ'ব নহয় জানো মই তেতিয়াহে গম পাম যে মোৰ ওপৰত কিয় খং উঠি আছে তাৰপৰা ক'লে আৰু মানে বাহৰ কাৰণে বোলে খং উঠি আছে মই কৈছোঁ সেইবিলাক পচা বাহ নিব নালাগে এই কেঁচা বাহ কাটি নিব মই কিবা বেয়া ক'লোঁ নেকি কওকচোন দেখিছে মোক ফুফুন্দাই আছে একদম নামাতে তথাপিও কিন্তু ফ্ৰিজটো ঠিক কৰি দিলে দেই ফ্ৰিজটো চাফা কৰি দিছে বেচেৰীয়ে আৰু এইটো মই কোচবিহাৰৰ পৰা আনি দিয়া নাইটি দেখিছেনে এইটো পিন্ধি আছে চাওকচোন ইয়াৰ ৰাতিপুৱাতে মোৰ কি হ'ল মুখত দেখিছেনে এয়া চাওক কি হৈছে সকলোকে স্বাগতম জনালোঁ মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰাতিপুৱা 4:30 মান বজাৰতে গম পাইছেনে আৰু এয়া চাওক আজি মই কি কৰিছোঁ আজি মোৰ কাম হ'ল এয়াই চাওক গোটেইখন দেখিছেনে ইটো মাথাৰ পৰা সিটো মাথালৈ এয়াই হ'ল আজি মোৰ কাম আজি ৰাতিপুৱাৰ পৰা কানি কাপোৰ ধোৱাতেই মানে ব্যস্ত থাকিবলগীয়া হৈছে যেহেতু মানে বুৱাৰীজনী ঘৰতো মনসা পূজা আহিছে 17 তাৰিখে তেহেতৰ মানে পূজা ভাগ আৰু যেহেতু মাহেকীয়া ছুটি লৈছিলোঁ দুইজনীয়ে সেইকাৰণে ঘৰৰ মানে চোৱা খেদিছোঁ আৰু যেহেতু শাওণ মাহ শেষ হ'ব দুমাহী আহি আছে মন্দিৰত এইকেইদিন যাব পৰা নাই অহা দেওবাৰলৈ যাব লাগিব আৰু অহা দেওবাৰে দুমাহী পাহৰিয়ে গৈছিলোঁ তাৰপিছত আকৌ আহি গ'ল দেওবাৰৰ পৰা দেওবাৰে নে সোমবাৰে 1 তাৰিখ পৰিছে নহয় জানো আৰু প্ৰতি বছৰে মই আমাৰ নামঘৰত যাব নোৱাৰোঁ দূৰ হৈ কাৰণে কি কৰোঁ ভৰালী নামঘৰত যাওঁ আপোনালোকে চাগে সকলোৱে শুনিছে কলিয়াবৰ ভৰালী কলিয়াবৰত আছে ভৰালী নামঘৰ ভাগ তাত যাওঁ গতিকে সেইটো কাৰণে মানে আজৰি হৈ লৈছোঁ চাফ চিকুণ হৈ ধুওঁতে কানি কাপোৰবোৰ ধুব পাৰি কিন্তু কি জানেনে যেতিয়া আকৌ সামৰি পেলাই ঠায়ে ঠায়ে মানে লগাব লাগে ন পৰ্দাৰবিলাক বা চকী কুচনবিলাক এইবিলাক লগোৱাটোৱে মানে বহুত এলাহ আৰু তাইও যিহেতু আজি ঘৰলৈ গ'ল গতিকে গোটেইখিনি অকলেই কৰিব লাগিব লগৰীজনী আহিছিলে তেওঁ মানে ভালকৈ সুস্থ হোৱা নাই সেইটো কাৰণে পঠাই দিলোঁ তথাপিও কৈছিলে মই কৰি দিওঁ দিয়ক নালাগে দিয়ক আপুনি ফ্ৰিজটোকে চাফা কৰি দিয়ক ফ্ৰিজটো চাফা কৰি দি পেলাই দুইজনী একেলগে ভাত খালোঁ আৰু তেওঁ গ'লগৈ মই এতিয়া কানি কাপোৰখিনি সামৰিবই হ'ল যেহেতু মানে কাপোৰবিলাক শুকালেই চোতালতে পৰি আছে এতিয়া কানি কাপোৰখিনি সামৰি লওঁ অকল সামৰিহে থ'ম আজি মানে পাৰিলে ৰাতিলৈ কৰিম সেইখিনি চিডিল লগাম আৰু নোৱাৰিলে নাই যেহেতু কালিয়ে ফোন কৰিছিলে কাইলৈ 15 আগষ্ট আৰু আমাৰ ৰাস্তাৰ কামটো কৰিব লাগিব সেইটো কাৰণে মানুহৰ ঘৰে ঘৰে যাব লাগিব পাৰিলে যাম চাই লওঁ এতিয়া কি হয় যিজন ল'ৰাৰ লগত যাম সি মানে কাম ডিউটিত গৈছে আহি লওক তাৰপিছত আলোচনা কৰিম কি হয় আৰু এতিয়া পৰাখিনি মোৰ কামখিনি দিলে আগবাঢ়ো আৰু একদম পৰ্দাৰ পৰা আদি কৰি ডাইনিং কভাৰ এইবিলাক গোটেই এইবিলাক পাৰিব লাগিব গম পাইছেনে অকলে অকলে কৰি থাকিব লাগিব আৰু চব চাওক এইবিলাক পৰ্দাবিলাক খালী হৈ আছে লগোৱা নাই এতিয়া সামৰি লওঁ কাপোৰ সামৰি হৈ গ'ল এয়া এনেকৈ পাকাতে পেলাই থৈ দিছোঁ এইবিলাক লগোৱা নাই আহি পেলাই লগামহি আচ্ছা এইবিলাক নহ'লে লগাই থাকিলে এটা এটাকৈ সৰু সৰু টিকলু টিকলু কুচন বহুত সময় যাব আৰু ইফালে মোৰ ৰাতি হৈ যাবগৈ গতিকে মই গৈ লওঁ মই সেই মানুহ এঘৰত সোমাম আৰু লগৰজন আহি আছে তাতে লগ হ'ম এসপ্তাহমান নাহোঁতেই ৰাস্তাটো চাওকচোন কেনেকুৱা হৈ গ'ল পুৰা গছ গছনিয়ে ভৰি একদম ধুনীয়া হৈ গৈছে চাওক কি সুন্দৰ পৰিৱেশ দেখিছে এইটো ৰাস্তা আঁতৰৰ পৰা দেখি আপোনালোকে অকণমান যেন লাগিব কিন্তু অকণমান নহয় এইটো ধুনীয়া ৰাস্তা এইটো আগৰ ফালে টাৰ্ণিং দেখিছেনে এইটো যোৰাবাটৰ টাৰ্ণিং সেইটো এনেই ধেমালি কৰিছোঁ দেই যোৰাবাটৰ টাৰ্ণিং নহয় মানে টাৰ্ণিংটো দেখুৱাই পেলাই কৈছোঁ আৰু চাওক এই পাহাৰৰ ৰাস্তাটো দেখি পেলাই মোৰ লগৰ বান্ধৱী এজনীয়ে কৈছে দেই গুণগুণ বুলি কয় তাই মোক কৈছে ৰঞ্জন বা আপুনি যিটো ৰাস্তা দি যায় মোৰ কিন্তু বৰ ভয় লাগে দেই বাঘ ওলাব মই কৈছোঁ 18 বছৰ থাকিলোঁ আজিলৈকে বাঘ নাই দেই হৰিণ আছে
আমাৰ ঘৰতে পোৱালিবিলাক জন্ম হয়, আমাৰ আৰু এটা ঘৰ আছে তাতেই জন্ম হৈ থাকে, কিন্তু আজিলৈকে বাঘ নাই দেখা, গম পাইছেনে? কিন্তু চিৰিয়াখানাও ওচৰতে আছে, বাঘ চাঘ নাই। আৰু বহুতে কয় হৰিণ থাকিলে বোলে বাঘ থাকে, কিন্তু ভগৱানৰ কৃপাত আজিলৈকে বাঘৰ সন্মুখীন হোৱা নাই মানে। আৰু মই এইটো ৰাস্তা দি ৰাতি 9টা বজাতো আহি পাইছোঁ, 9টা 10টাতো। যিহেতু ল'ৰাটোৱে সেই গছৰ তলতে তেনেকৈ নমাই থৈ গুচি যায়, এইখিনি মই অকলেই গুচি আহোঁ এই জংঘলৰ মাজেদি। কিছুমানে কয় ভূতে ধৰিব, মই কৈছোঁ ভূতে মোক দেখি পলাব লাগিব, মই ভূত দেখি নপলাওঁ। গতিকে বাইদেউজনী ঘৰ পালোহি, মই তাতে ৰ'ম, ইকিজন মানুহ আহিহে আছে, তাতে লগ হ'ম মানে। আচলতে আমি আহিছোঁ কি, যোনখন ৰাস্তা বেছি বেয়া সেইখিনিতে এঘৰ মানুহ আছে, সেই মানুহঘৰ মানে ইয়াত নাথাকে, দাদাজন বাহিৰত থাকে, সেই আহিছে। সেইকাৰণে তেখেত যিহেতু কালিলৈ থাকিব, আৰু তেওঁ মানে অন্যতকৈ অলপ হেৰিটো বেছিকৈ দিছে, পইচাটো বেছিকৈ দিছে, সেইকাৰণে আলোচনা কৰিবলৈ আহিছোঁ। আৰু বহুতে পইচা দিয়া নাই ন, আমাৰ হাতত মাত্ৰ 3,000 নে 4,000 টকা আছে, আৰু 3,000 4,000 টকাত জানো এইখিনি ৰাস্তা বাৰু ঢালাই কৰিব পাৰি কওকচোন? সেইকাৰণে আহিছোঁ কথা পাতিবলৈ। কিন্তু এজন আছে এটি ৰোডত, আহিহে আছে, আৰু এজন ঘৰত আছে। আজি কি হ'ব, মন্দিৰত পূজা আছিলে নেকি, সেইকাৰণে তাৰ পৰা আহিছে, অলপ ৰেষ্ট ল'ব, লৈ পেলাই আহিব। আৰু মই বাইদেউজনী ঘৰতে বহোঁ। দেখাইছিলোঁ নেকি মোৰ লগত কামাখ্যাত যোৱা বাইদেউগৰাকী, শিৱসাগৰৰ হয় বাইদেউজনী, গতিকে তাতে বহোঁ অলপ। কোনোবা এঘৰক যদি পালোঁ হয়, বাপৰে কি মানুহ। দেখিছেই নহয়, পাহাৰ ঘূৰি ঘূৰি আহি পাই গ'লেহি ঘৰ। যিহে ৰাস্তা, যিমান কষ্ট, মানুহখিনিয়ে বুজি পাবও লাগে ন, বা তেহেঁতৰ কথা সুৰেই বেলেগ। আৰু প্ৰায়বিলাক মানুহেই মানে এতিয়া যিখিনি ৰাস্তাত পালোঁ, ঘৰে ঘৰে গৈছিলোঁ, ঘৰত নাপালোঁ, যিহেতু ৰাস্তাত পালোঁ। আৰু ৰাস্তাত পোৱাবিলাকৰ মানে কথা সুৰেই বেলেগ। যিহেতু মদ খাই আহিছে, মতাই হওক বা মাইকীয়ে হওক, পূৰা একদম মাতাল হৈ আহিছে। গতিকে এইবিলাকৰ লগত কি কথা পাতিম, আৰু মোৰ মানে এনেকুৱা এইবিলাক কথা সহ্য কৰিব নোৱাৰি, কাজিয়াহে লাগিব। গতিকে গুচি আহিছোঁ। আৰু যেতিয়া কাম কৰিম বুলি ক'লোঁ, যেতিয়া কাইলৈ কৰিমেই, যদি আজি ৰাতি বৰষুণ নহয়। আৰু এতিয়া মোৰ নিজৰ এইখন আছেই, এই কাজিৰঙাখন এতিয়া চিডিল লগাব লাগিব, এইসোপা ঠিক কৰি লওঁ। আৰু যিহেতু আজি মই নিজে ভাত বনাই খাব লাগিব, ঘৰত কোনো নাই, গতিকে এতিয়া এইখিনি কৰি থাকোঁ। চাওকচোন কেনেকৈ কৰোঁ ন, একদম ফটাফট কৰিম, চাব। অলপ ভাগৰটো মাৰি লৈছোঁ। প্ৰথমতে মই পৰ্দাখিনিকে লগাই লওঁ, গম পাইছেনে? কিমান কৰি থাকিম, ইমানখিনি থাকিম আৰু ৰাতিপুৱালৈ কৰিম। ৰাতিপুৱাতে আকৌ তালৈ যাবই লাগিব, ৰেডি, চব ভাগে ভাগে কৰিব লাগিব। এইবিলাক দেখিছানে, এইবিলাক কি হয় জানেনে? মেচিনত দিয়াৰ লগে লগে ইয়াৰ হেৰিবিলাক নাইকিয়া হৈ যায়। এইবিলাক কি বুলি কয়নো জানো, সেই ঘূৰণীয়া ঘূৰণীয়া যে, এইবিলাক নাইকিয়া হৈ যায়। এইখিনি গোটেই ঠিক কৰি ল'বলৈ গ'লে আপোনালোকৰ মাথা নষ্ট হ'ব, গতিকে মই ঠিক কৰি লওঁ, তাৰপিছত দেখাই আছোঁ। ফাইনেলি মোৰ চব কাম হৈ গ'লে, চাওক। চব কাম বুলি কওঁতে আকৌ এইবিলাক পৰা কৰাহে দেই, বেলেগ কামখিনি হোৱা নাই, চব এইখিনি হ'ল। আৰু এইফালে এই দুখন ডাইনিং এয়া পাৰি দিলোঁ, যিহেতু আজি চব ধুই দিছিলোঁ। এয়া নহ'লে এই কামবিলাক মানে বাকী থাকিলে মনটো মোৰ ভাল নালাগে, আৰু সেইটো মানে টোপনিও ভালকৈ যাবলৈ নোৱাৰোঁ। আৰু সেই কথাটোকে বাৰ বাৰ আহি থাকে, এই বিচনা পাৰিবলৈ আছিল বা এই টেবুল কাপোৰ পাৰিবলৈ আছিলে, সেইবিলাক মনলৈ আহি থাকে। সেইকাৰণে এতিয়া মানে লাগে মোক খোৱাটোৱে অলপ দেৰি হওক, কথা নাই, কিন্তু কামখিনি হ'ব লাগে, মোৰ কামটো মেইন। আজি এটা কথা ক'বলৈ মই পাহৰি আছিলোঁ। ৰাতিপুৱা আজি শোৱাৰ পৰা উঠিয়ে চকুকেইটা মোহাৰিয়ে মই আগফালে গৈছোঁ, গৈ কি দেখিছোঁ জানে, এটা বহুত ডাঙৰ সাপ আমাৰ ঘৰৰ ফালে, মানে ঘৰৰ মানে গেটৰ ভিতৰত, আৰু আমাৰ এই ঘৰৰ ভিতৰৰ ছাইডে মুখ কৰি পেলাই মানে আহি আছিলে। তাৰপিছতে মই নোযোৱা হয় চাগে ক'ৰবাত আহি সোমালেহিয়ে হয় নেকি। তাৰপিছত মই যোৱাৰ লগে লগে সেই বুলি ক'লোঁ, ইফালে গৈছে। আৰু জাল দি থোৱা আছে আমাৰ বাউণ্ডেৰীত, কিন্তু জালৰ ভিতৰেদি মানে এই তাৰ যে জাল, সেই তেনেকুৱা দেই, সেই মাছ ধৰা জাল নহয় আকৌ। তাৰপিছতে তাতে মূৰটো সোমাই পেলাই ওলাব নোৱাৰা হৈছিলে, বহুত ডাঙৰ সাপ। তাৰপৰা যেনিবা যেন তেন গ'ল, আৰু মই ফেনাইল ছটিয়াই দিছোঁ। সেই কথাটো একদম ক'বলৈ পাহৰি আছিলোঁ। আৰু মই ভাবিছোঁ কি, মনসা পূজাও আহিছে নহয়, 17 তাৰিখে আমাৰ ইহঁতৰ মনসা পূজা, আৰু চাকি তাকি দিওঁ প্ৰতিবাৰে, এইবাৰো তেনেকৈ দিব লাগিব। সেইকাৰণে মানে এইবিলাক নিয়ম নীতিখিনি আজি মানিছোঁ, চব ধুইছোঁ, একো বাকী নাই। একফালৰ পৰা
একদম ধুলাই দি দিছোঁ গতিকে এতিয়া চাহ অকণ খাই লওঁ চাহৰ লগে লগে আকৌ কৰোঁ ভাতৰ কাম যিহেতু ভাত বনোৱা আজি মানুহ নাই তাই ঘৰলৈ গৈছে নাই কমেও এতিয়া এসপ্তাহ বা 10 দিন থাকিবই গতিকে মোৰ তাতে আৰু এতিয়া ৰাতি ভাতটো ময়ে বনাব লাগিব এজনী মানুহে যিহেতু কিবা এটা কৰি মেলি খাম আৰু গতিকে আৰু ভিডিঅ'টো দীঘল কৰি গৈ নাথাকোঁ বহুতখিনিয়ে হ'ল চাগে আৰু সোনকালে আজি শুব লাগিব কিয়নো কালিলৈ সোনকালে উঠিব লাগিব ৰাস্তাৰ কাম আছে কি হয় নাজানো আৰু ৰাস্তাই হয় নে কিবাই হয় সেইটো ভগৱানেহে জানিব গতিকে আজিলৈ আপোনালোকৰ পৰা এইখিনিতে লৈছোঁ বিদায় এতিয়া বাই বাই আৰু যদি আপোনালোকে মোৰ ভিডিঅ' ভাল পায় তেন্তে হ'লে লাইক কৰিব কমেণ্ট কৰিব পাৰিলে ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই